হেল্ল' এভৰিৱান, এয়া দেখিছেনে এটা পাৰ্চেল আহিলে। কোনে দিছে, কি কথা, কি আহিছে দেখাই আছোঁ ব'লক। আৰু প্ৰথমতে ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু আজি হৈছে সোমবাৰ, এতিয়া বাজিছে আবেলি 4টা। এই পাৰ্চেলটো আহিল 12 তাৰিখে। এইটো আহি গ'ল এটা পাৰ্চেল, কি আহিছে চাওঁ ৰ'ব। এইটো ৰিয়াই মানে মোৰ তাই কৈছিলে যে মই ট্ৰাইপডটো মোৰ কেতিয়াবাই ভাঙিলে, কৈছোঁৱে মই ব্লগত। আনিমকৈ অনা হোৱা নাই, তাই কৈছে মই এটা দি দিছোঁ আৰু এয়া কৰিবা, তুমি ৰাখি থ'বা। সম্ভৱ আজি ট্ৰাইপডটোৱে আহিছে। এইটো চাব লাগিব কেনেকৈ খোলে। আৰু নতুন বস্তু এটা বুজি পাওঁতে অকণ সময় লাগিব, সেয়া ঘূৰাই পকাই চাওঁতে গোটেইখিনি গম পালোৱেই। থেংক ইউ দেই ৰিয়া, ট্ৰাইপডটো মোৰ খুবেই পচন্দ হৈছে। আৰু মই এইটো ভিডিঅ' দিম বুলি মানে থৈ দিছিলোঁ, কিন্তু কালি দিবই নোৱাৰিলোঁ। 12 তাৰিখে আহিলে এইডাল ট্ৰাইপডটো, আৰু ইমান ভাল, কম জেগা লাগে, মানে খুবেই মোৰ পচন্দ হৈছে। আৰু প্ৰথমতে এনেকুৱা লাগিছিলে যে মোৰ মোবাইলটো দেখোন ইয়াত হোল্ড কৰিব নোৱাৰিমেই, ষ্টেণ্ডডালত মানে সৰু যেন লাগিছিলে, কিন্তু নহয়, গোটেই এণ্ড্ৰইড মোবাইলেই এইডালত মানে ধৰি ৰাখিব পাৰে। ভাল লাগিলে, খুবেই ভাল লাগিলে। আৰু এতিয়া আহিছোঁ যোৱাকালি আবেলিলৈ। এয়া হাতত দেখিছেই নহয় আনাৰস এটুকুৰ, কি কৰোঁ কি নকৰোঁ দেখাই দিওঁ ব'লক। আনাৰস আনিছিলে, এটা আছেগৈ ইমানকণ, ভাবিছোঁ কি কৰোঁ, এইকণৰে কি কৰিব পৰা যায়, চাওঁচোন কি কৰোঁ। আৰু আনাৰসডোখৰ মানে অকণ টেঙা, সেইকাৰণে খাবলৈও, কেঁচাই খাবলৈও বেয়া, গতিকে সেয়া সৰু সৰুকৈ কাটি পেলাই মিক্সিৰ জাৰটোতে পেষ্ট এটা বনাই ল'লোঁ। দেখিছেনে, পটককৈ হৈ গ'ল। আৰু তাৰপাছত বোলো জাম জেলি যি হয় হ'ব, গৰম পেনখনতে ঢালি দিছোঁ। আৰু অকণমান লৰাই থকাৰ পিছত, মানে অকণমান গৰম হোৱাৰ পিছত তাতে মই দি দিম চেনিখিনি। বৰ বেছি চেনি অৱশ্যে নালাগিছিল, মই পূৰা একাপ লৈছিলোঁ যদিও দিয়া নাই, কাৰণ বস্তুখিনি মোৰ কম যিহেতু। তথাপিতো মোৰ এনেকুৱা লাগিছে চেনি অকণ যেন মোৰ বেছিয়ে হ'ল, হিচাপ কৰি আচলতে দিলে বেছি ভাল হয়। আৰু এয়া চাওকচোন, চেনিখিনি দিয়াৰ পিছত মোৰ এইখিনি ৰেডি হৈয়ে গ'ল। আৰু এতিয়া মই অকণমান ইয়াতে নেমু ৰস দি দিম, অকণমান ভিনেগাৰো ইচ্ছা কৰিলে দিব পাৰি, মোৰ নেমু আছিলেই যিহেতু। 2 চামুচ মই ইয়াতে এয়া নেমু ৰস দি দিছোঁ, আৰু মোৰ জাম ৰেডি হৈ গ'ল। খাবলৈ খুব ভাল লাগে, দালি ভাতৰ লগতো এইটো খাবলৈ ভাল লাগে, টেঙা মিঠা নিচিনা লাগে যে। আৰু এইখিনি দেখিছেনে, বেছি হোৱা নাই, অকণমান, কিমাননো হ'ব এফাল হেৰিয়াৰ। আৰু এয়া পেনখনতে অলপ পিঁয়াজ ভাজি লৈছোঁ তেলতে। আৰু এয়া এইখিনি বইল পাচলি, বন্ধাকবি, ৰঙালাও আজি অকণমান বইল কৰি লৈছোঁ, পটককৈ হৈও যায় ভাজিখন, আৰু কেতিয়াবা অকণমান সোৱাদটোও চেঞ্জ হয়, এনেকৈও খাবলৈ ভাল লাগে। আৰু একদম এইখিনি আকৌ মাছৰ পাচলি সেইফালে মানে বইল কৰি লৈছোঁ। আৰু তাৰপাছতে অকণমান হোৱাৰ সময়ত মই ঘিউ ঢালি দিছোঁ। কেতিয়াবা এনেকৈ একদম চিম্পুল ধৰণে, আৰু তেলো ইয়াত খুব কম লাগে, খাব পাৰি, আমাৰ স্বাস্থ্যৰ কাৰণেও খুবেই উপকাৰী। আৰু সদায় এটা মেথডত খোৱাতকৈ কেতিয়াবা চেঞ্জ কৰি খাই ভালো লাগে। আৰু আজি মাছকেইটা অকণ অপাৰেশ্যন কৰিবলগীয়া হ'ল, কাৱৈ মাছকেইটা গোটেই বেছি নাছিলে, আৰু এটা অপাৰেশ্যন কৰিব নালাগে, মানে আতিয়ে যায়। গতিকে সেয়া কেৰাহীত অকণমান পাঁচফোৰণ দি পিঁয়াজ ভাজিছোঁ, অকণমান আদা নহৰু দি দিছোঁ, ভাল লাগে আদা নহৰু অকণমান থাকিলে। আৰু এয়া জিৰা, ধনিয়া, হালধি পানীত অকণমান ঘুটি লৈ পিঁয়াজখিনিত দি দিছোঁ ভজা যোৱাৰ পিছত। তাৰপাছতে অকণমান ভজা যোৱাৰ পিছত এই যে বইল কৰি লৈছিলোঁ পাচলিখিনি, সেইখিনি দি দিম। আৰু মানে ৰাতিপুৱা সময়ত বইল কৰি ল'লে মোৰ সুবিধা হয়, এওঁক খুৱাই পঠিয়াবলৈ সুবিধা, নহ'লে থাকি যায়, এনেকৈ পটককৈ হৈও যায়, আৰু বেছি সময়ো নালাগে বনাওঁতে। এয়া চাওক, এতিয়া মই বইল পাচলিখিনি দি পেলাই অকণমান ভাজি উতলা পানী দি দিলোঁ, আৰু আঞ্জাখন উতলা হাত দি দিছোঁ মাছকেইপিচ যি য'ত আছে। আৰু এয়া তাৰপিছতে ভাতখিনি ৰেডি কৰি লওঁ, মানে এওঁৰ ভাতটো বাঢ়ি লওঁ। আজি ভালকৈ দেখাবই পৰা নাই, অকণমান ভাত বঢ়াৰ সময়ত মোৰ লৰালৰি হৈ গ'ল, মানে অকণমান কেতিয়াবা ৰাতিপুৱা উঠি কথা চথা পাতি থাকোঁতে সময় গুচি যায় যে, আজি তেনেকুৱা হ'ল। সোনকালে উঠিছোঁ যদিও সময়বোৰ কেনি গৈছে ক'বই নোৱাৰোঁ। আৰু এইফালে এয়া ভাজি, তিতাকেৰেলা ভাজিও আছে আকৌ দেই। আৰু এনেকৈ এয়া দি দিছোঁ যি য'ত ভাজিছিলোঁ। তাৰপাছতে সেই অপাৰেশ্যন নকৰা মাছটো এওঁকে বোলো আজি দি দিওঁ। তাৰপাছতে এয়া এওঁৰ কাঁহীখন ৰেডি হৈ গ'ল। তাৰপাছতে এওঁক দি থৈ আহি মাছৰ আঞ্জাখন মই কাঢ়ি ল'লোঁ। তাৰপাছতে একদম লৰালৰি, এওঁ ভাত খাবলৈ বহিলেই, আৰু গতিকে মই বোলো এওঁৰ টিফিনটো পটাপট ৰেডি কৰি লওঁ। তাৰপাছতে সেইফালে মই টাৱাখন উঠাই লৈছোঁ, আৰু এতিয়া ৰুটি এখন মই টাৱাখন মই উঠাই ল'লোঁ। আৰু ৰুটি এখন মই কৰিয়েই থৈছিলোঁ বনাওঁতে, ৰাতিপুৱা আমালৈ ৰুটি বনাওঁতে। তাৰপাছতে বোলো
কণী এটা অমলেট বনাই তাতে দি দিওঁ, তেনেকৈয়ে দি দিওঁ। আৰু আজি অকণমান মানে বেয়াও লাগিছে টিফিনটো ভৰাওঁতে, আজি ফল মূল নাই। একদম উকা কৰি টিফিনটো দিবলৈ ভাল নালাগে, কাৰণ আহি 7টা 7:30 এনেকুৱাই হয় জলপান খাওঁতে। গতিকে ইমান দীঘলীয়া সময় এটা একদম কম এনেকৈ খালে বেয়াও লাগে, আৰু চাহবোৰ খাই থাকিলেও অপকাৰ কৰে। এওঁ আকৌ লাল চাহ নাখায়, গাখীৰ চাহবোৰ খাই থাকিলে বহুত গেছ কৰে। তাৰপাছতে মই এয়া টিফিনটো ৰেডি কৰিছোঁ, আৰু মাজেৰে কাটি পেলাই এনেকৈ ধুনীয়াকৈ ভৰাই দিছোঁ। তাৰপাছত ভাবিছোঁ অকণমান ড্ৰাই ফ্ৰুটছকে লগত দি দিওঁ, উপায় নাই আৰু নহ'লে। কাজু আছিলে আৰু আলমণ্ড আৰু খেজুৰ এনেকৈয়ে দি দিছোঁ। আৰু এওঁক কৈছোঁ যে আজি টিফিনটো একেবাৰে সৰু হৈছে, কিবা এটা মাজতে খাই। এওঁ খাই মেলি গ'ল, আজৰি হ'লোঁ, কিন্তু এইবোৰতো আছেই কাম। এইখিনিহে মোৰ বিৰাট ভাগৰ লাগে, বনোৱাখিনিত পটাপট হৈ যায় বাৰু, কাৰণ এওঁ যাবও তেতিয়া সেইখিনি সময়ত এলাহ ভাৱটো নাহে। তাৰপাছত যে এওঁ পঠিয়াই মেলি লওঁতে অকণমান বহোঁ, এওঁ যায় মানে। আকৌ এতিয়া মাকো খাব দি আহিলোঁ। এই সময়কণ এই যে আহি যে একদম পাকঘৰত সোমাব মন নাযায়, মানে চাফা কৰিবলৈ মন নাযায়। এতিয়া আহি এনেকুৱা লাগে কোনোবাই চাফা কৰি দিলেই আৰাম পাওঁ। আৰু মোৰ কি হ'ল, আগতে যেতিয়া অলপ দিন অহা নাই বাৰু বাইদেউগৰাকী, আগৰতলা গৈছে, আৰু তাৰপিছত আহি সম্ভৱ ছোৱালীৰ তাত আছেহি নেকি, তেওঁ অহা নাই। ভাত মানে যিগৰাকী পাকঘৰত হেল্প কৰে, তেওঁ ৰাতিপুৱাতে আহি গুচি যায়। গতিকে চাফা তাফা সদায় মোৰ হাতে দিয়ে হয়। তেওঁ যোৱা বছৰতো মোৰ বহুত কাম থাকে, তেওঁ ব্ৰেকফাষ্টৰ কাম কৰে, দালি চালি বনাই থৈ যায়, বা ভাজি চাজি কেতিয়াবা পিছত বনাবলগীয়া হ'লেও কাটি চাটি থৈ যায়। কিন্তু আজি ভালেমান দিন হ'ল, 15-20 দিনমানেই হ'ব হ'ল, তেওঁ অহাই নাই। গতিকে এতিয়া ইমান এলাহ লগা হৈছে নহয়, বিৰাটেই এলাহ লাগে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক উৎসাহিত কৰিব। আৰু তেন্তে আজিলৈ আহোঁ।